হোজাই আৰক্ষীৰ জালত চোৰাং গৰুসহ দুজনকৈ সৰবৰাহকাৰী। নিশা হোজাই আৰক্ষীয়ে চিকাৰী গেটৰ সমীপৰ পৰা 16টাকৈ গৰুসহ আটক কৰে দুজনক। আটকাধীন দুজন ক্ৰমে আছাদ আলী আৰু আতিকুল ইছলাম। A02BC366 নম্বৰৰ বাহনত চোৰাংভাৱে সৰবৰাহ কৰিছিল উক্ত গৰুখিনি। নিশাৰ ভাগত চিকাৰী গেটৰ স্থানীয় ৰাইজে গৰুসহ দুয়োজনকে আটক কৰি চমজি দিয়ে হোজাই আৰক্ষী। বৰ্তমান হোজাই আৰক্ষীয়ে দুয়োগৰাকীকে আটক কৰি অব্যাহত ৰাখিছে তদন্ত। চাওক আমাৰ এই প্ৰতিবেদন। 11টা বজাত ৰাতি 11:30 বজাত আমি বিলিং পাহাৰা কৰি আছিলোঁ। তেতিয়া এই গৰুবিলাক ফোন কৰিছিলোঁ। তাৰপিছত আমি কৈছোঁ কি আছে এই গৰু আছে বুলি চালানটো দেখুৱা। তাৰপিছত চালান নাই বুলি সিহঁতে আমাক পইচা দিব বিচাৰিছে। তাৰপিছত আমি কৈছোঁ নাই তেনেহ'লে এইটো চুৰি গাড়ী হয়, এইটো বুলি আমি পেলাই কিমানটা গৰু আছিলে? 18টা গৰু আছিল। ক'ৰ পৰা আনি আছিলে বুলি কৈছে? হোজাইৰ পৰা আনি আছিল বুলি কৈছে। আপোনালোক কোন জেগাত ধৰিছে? মইনাপুৰ। কেইজন লোক আছিলে গাড়ীখন? ক'ত নি আছিলে বুলি ক'লে? এইটো ফৰ্মাৰ পৰা। আপোনালোকৰ কি সন্দেহ? চুৰি বুলি সন্দেহ। মানুহ পাইছে ন? মানুহ পাইছে? মানুহ পাইছে ন? মানুহ পাইছে কোন